সকল অৱশেষত পৰীক্ষাৰ ডেট দি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াত কি ডেট আছে ইম্পৰ্টেণ্ট এক্সামিনেশ্যন আপডেট ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ইতিমধ্যে ডেট দি দিছে আৰু সেই ডেট যদি চাওঁ তেতিয়াহ'লে HSLC যিটো আমি মেট্ৰিক পৰীক্ষা এই পৰীক্ষাটো 2026ত কোন তাৰিখে হ'ব ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব ঠিক আছে আৰু হায়াৰ ছেকেণ্ডাৰী যেটো ফাইনেল এক্সাম এটা 2026 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি ইতিমধ্যে কৈছে ঠিক আছে ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ পিছত যে ইয়াত লিখিছে উইজিং এভৰি ষ্টুডেন্টস দা ভেৰি বেষ্ট ফৰ देयर আপকামিং এক্সামিনেশ্যন আৰু তেখেতে শুভেচ্ছাও জ্ঞাপন কৰিছে আৰু চাও তেতিয়াহ'লে টাইম ইটত দিয়া আছে নিউজ 18ত দিয়া আছে নৰ্থ ইষ্টৰ অসম নৰ্থ ইষ্টত ইয়াতো দিয়া আছে বাতৰি দি দিছে HSLC আৰু HS পৰীক্ষাৰ দিন ঘোষণা 2026 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাই স্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উচ্চতম মাধ্যমিক পৰীক্ষা গতিকে এইবাৰ দুইটা পৰীক্ষা একেলগে হ'ব প্ৰায় একেলগে বুলি কৈছো কাৰণ 10 তাৰিখে মেট্ৰিক হ'ব আৰু 11 তাৰিখে হাই ছেকেণ্ডাৰী পৰীক্ষা হ'ব গতিকে আমাৰ ফালৰ পৰা তোমালোকলৈ শুভেচ্ছা থাকিল ভালদৰে পঢ়া শুনা কৰাই এতিয়াৰ পৰাই এই আগৰ পৰা কৰিয়ে আছা আৰু যিসকলে অলপমান লাহে লাহে পঢ়ি আছিল এতিয়া স্লো কৰিলে নহব ফাষ্ট হ'ব লাগিব আৰু এটা ভাল ৰিজাল্ট কৰিব লাগিব আৰু আমি ইবুক এখন প্ৰস্তুত কৰিব ব্যৱস্থা কৰি আছো যাতে এমসিকিউ খিনি সকলো ইনক্লুড কৰিব পাৰো আৰু যদি সোনকালে কৰিব পাৰো আমি অতি শীঘ্ৰে তোমালোকৰ বাবে ইবুকখন মুকলি কৰি দিম আৰু যিয়ে নহওক পৰীক্ষা ভালদৰে দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ ইয়াৰ পৰা চেনেলৰ পৰা কিছুমান কমন কুৱেশ্যন আনসাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়া নাই মানে টাইম নাপালে বা তেনেকুৱাকে তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি কিছুমান কমন কুৱেশ্যন দিম যাতে ষ্টুডেণ্টে ভাল এটা মাৰ্কছ লৈ পাছ কৰিব পাৰে অৰ্থাৎ পাছ কৰাই নহয় ভাল এটা ৰিজাল্ট লৈ পাছ কৰিব পাৰে আৰু যিসকলে পঢ়ি আছে তোমালোকে ভাল কৰিবই লাগিব এটা ভাল ৰিজাল্ট কৰিবই লাগিব ঠিক আছে যিয়ে নহওক আমি চেষ্টা কৰি যাম তোমালোকৰ পৰীক্ষাৰ আগলৈকে আৰু তোমালোকে মৰম কৰি যাব বুলি চেনেলটোৰ প্ৰতি সাবস্ক্ৰাইব কৰিবা সেইটো আশা কৰিলো ঠিক আছে বাই